যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি বক্তব্যবিলাক শুনিলোঁ আজমল ডাঙৰীয়া, যিজন আজমল মানে কৈছে অখিল গগৈ ডাঙৰীয়া পত্নী বুঢ়ী হ'ল আৰু যদি আজমল ডাঙৰীয়া যদি ডেকা হোৱাহেঁতেন মানে কি ক'ব বিচাৰিছে, আমাৰ অসমীয়া মহিলা সমাজক কি ক'ব বিচাৰিছে আজমল ডাঙৰীয়া, য'ত মিয়া চৰ্দাৰ হয় আজমল। এই মিয়া চৰ্দাৰটোক আমি অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ, য'ত অসমীয়াৰ মহিলাক অপমান মন্তব্য দিছে। এই অপমান মন্তব্য আমি কেতিয়াও সহ্য নকৰোঁ, অনাগত দিনতো আমি নকৰোঁ। যদি এই ক্ষেত্ৰত মহিলা সমাজক যি অপমান কৰা আজমলে যদি তেওঁ ক্ষমা নোখোজে, তেনেহ'লে আজমল মিয়া চৰ্দাৰক আমি দাড়িত ধৰি মূৰত চুলিত ধৰি আমি চুচৰাই তেওঁক ক্ষমা খোজাবলৈ দাবী কৰিম। কাৰণ অসমীয়া মহিলা সমাজক এনেকুৱা অপমান কিন্তু সহ্য কৰা নহ'ব, অনাগত দিনতো নহ'ব। কাৰণ কিন্তু এনেকুৱা মন্তব্যবিলাকে আমাৰ সমাজখনক, অসমীয়া জাতিটো যি ঐক্য হিচাপে আমি অসমীয়া জাতিটো এক হৈ আছোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, এই আজমলে যি অসমীয়া মানুহক যি মন্তব্য দিছে, এই মন্তব্য ঘৃণনীয়। আমি অতি সোনকালে তেওঁক ক্ষমা খুজিবলৈ কৈছোঁ। যদি তেওঁক ক্ষমা নোখোজে, তেনেহ'লে কিন্তু আমি দাড়িত চুলিত ধৰি তেওঁক চুচৰাই হ'লেও আমি ক্ষমা খুজিবলৈ অসমীয়া যুৱ মঞ্চত দাবী জনাম। যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি বক্তব্যবিলাক শুনিলোঁ আজমল ডাঙৰীয়া, যিজন আজমল মানে কৈছে অখিল গগৈ ডাঙৰীয়া পত্নী বুঢ়ী হ'ল আৰু যদি আজমল ডাঙৰীয়া যদি ডেকা হোৱাহেঁতেন মানে কি ক'ব বিচাৰিছে, আমাৰ অসমীয়া মহিলা সমাজক কি ক'ব বিচাৰিছে আজমল ডাঙৰীয়া, য'ত মিয়া চৰ্দাৰ হয় আজমল। এই মিয়া চৰ্দাৰটোক আমি অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ, য'ত অসমীয়াৰ মহিলাক অপমান মন্তব্য দিছে। এই অপমান মন্তব্য আমি কেতিয়াও সহ্য নকৰোঁ, অনাগত দিনতো আমি নকৰোঁ। যদি এই ক্ষেত্ৰত মহিলা সমাজক যি অপমান কৰা আজমলে যদি তেওঁ ক্ষমা নোখোজে, তেনেহ'লে আজমল মিয়া চৰ্দাৰক আমি দাড়িত ধৰি মূৰত চুলিত ধৰি আমি চুচৰাই তেওঁক ক্ষমা খোজাবলৈ দাবী কৰিম। কাৰণ অসমীয়া মহিলা সমাজক এনেকুৱা অপমান কিন্তু সহ্য কৰা নহ'ব, অনাগত দিনতো নহ'ব। কাৰণ কিন্তু এনেকুৱা মন্তব্যবিলাকে আমাৰ সমাজখনক, অসমীয়া জাতিটো যি ঐক্য হিচাপে আমি অসমীয়া জাতিটো এক হৈ আছোঁ, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, এই আজমলে যি অসমীয়া মানুহক যি মন্তব্য দিছে, এই মন্তব্য ঘৃণনীয়। আমি অতি সোনকালে তেওঁক ক্ষমা খুজিবলৈ কৈছোঁ। যদি তেওঁক ক্ষমা নোখোজে, তেনেহ'লে কিন্তু আমি দাড়িত চুলিত ধৰি তেওঁক চুচৰাই হ'লেও আমি ক্ষমা খুজিবলৈ অসমীয়া যুৱ মঞ্চত দাবী জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।